কাউলিত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্যৰ দাদাগিৰি নিশা কাউলিত চলি থকা এখন ধৰ্মীয় অনুষ্ঠানত NLFBৰ এগৰাকী প্ৰাক্তন সদস্যক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে মৃত্যুৰ ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে প্ৰাক্তন EM ৰবীন্দ্ৰ বালাৰ বিৰুদ্ধে প্ৰাক্তন NLFBৰ সদস্য লালচান্দ মণ্ডলৰ বিলাসী বাহন ভাঙি চুৰমাৰ কৰাৰ অভিযোগ প্ৰাক্তন EM গৰাকীৰ বিৰুদ্ধে লালচান্দ মণ্ডলক মাতি আনি সম্বৰ্ধনা জনাৰ লগতে বৰঙণি দিয়াৰ বাবে বিভিন্ন ককৰ্থনা কৰে যদিও কথমপি পলাই প্ৰাণ ৰক্ষা কৰে প্ৰাক্তন NLFBৰ সদস্যগৰাকীয়ে এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ইতিমধ্যে ঘটনা সংক্ৰান্তত কুমাৰীকাটা ৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে প্ৰাক্তন NLFBৰ সদস্যগৰাকীয়ে 24 ঘণ্টাৰ ভিতৰত প্ৰাক্তন EM গৰাকীক গ্ৰেপ্তাৰৰ দাবী জনাই NLFBৰ সদস্যগৰাকীয়ে যোৱাকালি আমাৰ সংগঠনেৰে সতীৰ্থ আমাৰ আংৰাকাটাৰ নিবাসী লালচান্দ মণ্ডল তেওঁ মানে কাউলি বাৰুৱানী যিটো উৎসৱ চলি আছে তেওঁলোকে নিমন্ত্ৰণ জনোৱাত তেওঁ তাতে উপস্থিত হয় উপস্থিত হোৱাৰ পিছত যিখিনি তেওঁ ডোনেশ্যন দিব লগা দিয়াত কমিটিৰ মানুহে আগ্ৰহ প্ৰকাশ কৰে যে তেওঁক এটা সম্বৰ্ধনা দিব তো সম্বৰ্ধনা দিব যাওঁতে যেতিয়া কি ষ্টেজত মাতিলে সম্বৰ্ধনা দি উঠি তেওঁ যেতিয়া নামি আহে লালচান্দ মণ্ডলে তেতিয়া ৰবীন্দ্ৰ বালা বিশ্বাস বিটিচিৰ প্ৰাক্তন EM তেওঁ এজন জনপ্ৰতিনিধি আগতেও আছিল বা এতিয়াও সমাজত লাগি আছে সেই মানুহজনে তেওঁক মানে যেতিয়া ষ্টেজৰ পৰা নামি আহে আগচি ধৰি ফেলে বেয়াকৈ মাৰধৰ কৰে মাৰধৰ কৰি ফেলে কঁকালৰ পৰা পিষ্টল উলিয়াই আংৰাকাটাৰ এটা ল'ৰা গুলিয়াম NLFBৰ কোন আছে ইয়াতে NLFBৰ যিমান ল'ৰা আছে এটা এটাকৈ গুলিয়াম বুলি তেওঁ ভাবুকি প্ৰদান কৰে তেতিয়া তেওঁ প্ৰাণ বচাবৰ কাৰণে যেতিয়ালৈকে দৌৰি ফেলে আহি তেওঁৰ গাড়ীখনত বহে গাড়ীখনত বহাৰ পিছতো তেওঁ কাৰো বাধা নামানি দৌৰি আহি ফেলে তেওঁৰ এই পিষ্টলখনে দি গাড়ীখন আমাৰ হেৰিয়াৰ গাড়ীখনত ল'ৰাটোৰ পিছফালৰ গ্লাছখনো ভাঙি দিয়ে ভাঙি ফেলে আজিৰ পৰা তহঁতক দেখা পালে ইয়াতে গুলিয়াই মাৰিম বুলি বাৰ তেওঁ তাতে পিষ্টল দেখুৱাই ভাবুকি দিছে চবৰ ওচৰত এতিয়া এজাহাৰ দিয়া হৈছে কুমাৰীকাটা আৰক্ষী চকীত গতিকে আমি প্ৰশাসনৰ তাত অনুৰোধ জনাইছোঁ এনে ধৰণৰ গুণ্ডা সমাজত এনেকৈ এৰাল দি থৈব নালাগে এওঁক 24 ঘণ্টাৰ ভিতৰে এৰেষ্ট কৰি ফেলে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু যদি প্ৰেৰণ নকৰে আমি গণতান্ত্ৰিকভাৱে 24 ঘণ্টাৰ পিছত কিন্তু আন্দোলনৰ কাৰ্যসূচী ল'ম তাৰমানে তাতে পূজা চলি আছিলে কাউলিত বজাৰৰ পিছত এটা ফিল্ড আছে তাতে পূজা চলি আছে তো মই পূজাত গ'লোঁ তাতে যাইখিনি দেখা পাওঁ ইমান ধুনীয়া মানে সৌন্দৰ্যৰ এটা পূজাৰ হেৰি হৈ আছে তাতে মই কমিটিত তাতে গ'লোঁ যাইখিনি অলপ টকা ধৰ্মীয় অনুষ্ঠান বুলি মই কিবা এটা ডনেশ্যনো কৰিলোঁ তাতে 5000 টকা এটা ডনেশ্যন কৰিছোঁ তো ডনেশ্যন কৰাৰ লগে লগে মোক মানে কমিটিয়ে বহুত ভাল পাই কিনি ক'ৰ পৰা আহিছে আংৰাকাটাৰ পৰা বুলি ক'লোঁ মই তো তাৰপিছত মোক কি কৰে কমিটিৰ মানুহজনে তোমাক কিবা এটা সম্বৰ্ধনা জনাম বুলি বাৰে বাৰে কৈ আছিলে তাৰপিছত মই নালাগে মোক একো নালাগে ধৰ্মীয় অনুষ্ঠান কিবা এটা হেৰি মই সহায় কৰিছোঁ মই এইখিনি মোৰ ভাল আৰু তো এইটো ভাবিখিনি পিছত কমিটিৰ মানুহবিলাকে কি কৰিলে মোক সম্বৰ্ধনাৰ কাৰণে ষ্টেজত মাতিলে মাতাৰ লগে লগে মই পিছত গ'লোঁ তাতে মই সম্বৰ্ধনা জনাৰ লগে লগে মোৰ ভাই এজন লগত গৈছিলে তেখেতকো দিলে আৰু আমাৰ মোকো দিলে তাৰপিছত তেতিয়া ৰবীন্দ্ৰ বালা বিশ্বাস তাতে ষ্টেজত থিয় আছিলে মই উঠাৰ লগে লগে তেখেত লগে লগে নামি আহিলে তললৈ আহিলে তাৰপিছত ষ্টেজৰ পৰা নামি আহি তেখেতে কাৰ্যালয়ৰ ওচৰত যাই কিনে থিয় দি আছে তো মই কি হৈছে তাৰপিছত আপোনাৰ হেৰি ষ্টেজৰ পৰা নামি আহোঁতে মই বাহিৰত অহাৰ লগে লগে মোক হাতেৰে অত্যাচাৰ কৰে থাপৰ মাৰিছে কমিটি মানে বহুত তেখেতক মানে ৰখিবলৈ চেষ্টা কৰিছে তেখেতে ৰখানা ছাইডত লৈ কিনি মোক পিছত পিষ্টলেৰে গুলিয়াম বুলি কৈখিনি মই দিছে তেতিয়া মই মানে নিজৰ প্ৰাণৰ ভয়ত মোৰ নিজৰ গাড়ী AS 01 FQ 8225 মই নিজৰ গাড়ীখনত যাই কিনে দৌৰে মই গাড়ীত বহিলোঁ তেতিয়া ৰবীন্দ্ৰ বালা বিশ্বাসে তাৰ পিছত আহি কিনি বন্দুকেৰ নালাৰে পিছপিনে মোৰ গাড়ীখন ভাঙায় তাৰপিছত মই তাৰ পৰা প্ৰাণ ভয়েৰে মই ওলাই আহি পৰোঁ এতিয়া মই এজাহাৰ দিব খুজিছোঁ এজাহাৰ দি আছোঁ থানাত আৰু 24 ঘণ্টাৰ ভিতৰত তেখেতক যাতে এৰেষ্ট কৰে আৰু আমাৰ যোনটো সংগঠনৰ মানুহ লগতে ভাই বন্ধু সব আছে তো আমাৰ সহায় সহযোগ আমাৰ সবৰে লাগে 24 ঘণ্টাৰ ভিতৰত তেখেতক এৰেষ্ট কৰিব লাগে আমাৰ এইটোৱে হেৰি বক্সাৰ পৰা নিৰেন কুমাৰ শৰ্মা ৰিপৰ্ট NV Live